হেল্ল' অন্যতা ব্লগলৈ মই আটাইকে স্বাগতম জনাইছোঁ। আজি এটা ব্ৰেকিং নিউজ আছে, কৈ আছোঁ বাৰু। তাৰ আগতে এই আমাৰ পোৱালীজনী দেখালোঁ। কি কৈছে দে পিটু পিটু, তাই মানে ভিডিঅ' চাই খুব পিটু পিটু কয়। আৰু মইতো একদম এইখিনি পূৰা বিজি, গমেই পাইছে, একদম মানে পিজি ভাত বনাই একদম ৰান্ধনি হৈ পৰিছোঁ। আৰু ভাত ৰান্ধনি হোৱাৰ কাৰণে মোৰ যে একেবাৰে গুটি ওলাই গৈছে, দেখিছেনে? একদম কেইদিনমান খুব যতন লৈছিলোঁ স্কিনৰ, এতিয়া মানে এইবোৰ যতন বাদ দিলোঁ, ফুলি পিন্ধিবলৈ বাদ দিছোঁ, আৰু তাতে একদম মূৰ বিষাই আছে। বাৰু যি কি নহওক, এটা ৰিলছ পাইছিলোঁ, আৰু আজিকালি বোৱাৰীবোৰে কিন্তু একদম ধুনীয়া ধুনীয়া ৰিলচবিলাক বনাই আছে দেই, বহুত ভাল লাগে, মই চাওঁ দেই। বাৰু তেওঁলোকে যে কণ্টেণ্টবিলাক আনে একদম মানে ভাল লাগে। বাৰু ব্ৰেকিং নিউজটো কৰিছোঁ দেই। ঘৰৰ বোৱাৰীগৰাকীৰ কাৰণে ৰিলচৰ পৰা লৈছোঁ দেই, নিজৰ নহয়। ভুল নাথাকিলেও, বোৱাৰীজনী ভুল নাথাকিলেও প্ৰত্যেকটো ক্ষেত্ৰতে ভুল দেখুৱাই ভুল ওলোৱাজনী হৈছে শাহু মা। আৰু সৰু কথাটোকে টানি টুনি ডাঙৰ কৰা, মানে সৰু দুখটোকে টানি টুনি ডাঙৰ কৰি পেলোৱা গৰাকী হৈছে ননন্দ। আৰু ননন্দ আৰু শাহু মাৰ ভুলবোৰ ভুল বুলি জানিও মনে মনে তাক ছাপোৰ্ট কৰাজন হৈছে শহুৰ দেউতা। আৰু তিনিওজনৰ যে ভুল হৈছে, সেই কথাটো জানিও মনে মনে চাই থকাজন হৈছে নিজৰ হাজবেণ্ড। বাৰু যি কি নহওক, আজি মই দেখাম মোৰ ব্লগটোত মোৰ শাহু মাৰ লগত ভিডিঅ' ক্লিপ কৰা কিছুমান ভিডিঅ', যিটো মই দীঘল কৰি এটা ব্লগ বনাইছোঁ। গতিকে আজি মোৰ শাহু মাগৰাকীৰ লগত মোৰ শাহু মা, মোৰ শ্ৰদ্ধাৰ পূজনীয়, তেওঁৰ লগত মই কৰা ভিডিঅ' ক্লিপবোৰ বনাই এটা দীঘল ভিডিঅ' কৰি ব্লগ কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে ব্ৰেকিং নিউজটো তোমালোকে চাবা, তোমালোকৰটো মই চাম, আৰু মই তোমালোকক ছাপোৰ্ট কৰিম, মোক ছাপোৰ্ট কৰিবা। গতিকে আজিলৈ বাই বাই। মেকুৰীক খাকে দিছে অ', মেকুৰীলৈ ভয় নকৰা হ'ল ছোৱালীজনী। হা, কি আকৌ খাকে দিছা অ', ভয়ো কৰিছা দেছ। খাকে হেৰি দিছে। এইজন হৈছে মামা, আৰু মামাৰ একমাত্ৰ ছোৱালীজনী তুলনি হৈছে। আৰু দেউতাকে ছোৱালী বিয়াত একেবাৰে বাপেকে কেমেৰামেন হৈছে দেই। তাৰপিছত ছোৱালী বিয়াৰ কাৰণে একেবাৰে পেণ্ডেল দি, মানে বাপেকৰ এটা গধুৰ দায়িত্ব, এইখিনি চবেই জানেই। আৰু আমি আহিছিলোঁ মামা ঘৰলৈ, বেটি, এয়া মা বহুত দিনৰ মূৰত মই বেটি এনেকৈ ওলাই আহিলোঁ। এনেকৈ প্ৰায় তেনেকৈ কোনো যোৱা নহয়, আজি বহুত দিনৰ মূৰত ওলাই আহিলোঁ, ভাল লাগিলে। কেনেকুৱা লাগিলে তোমাৰ? হাই কৈ দিয়া। হাই। আৰু বিয়া খাবলৈ আহিম, সেইদিনাৰ অকণ ভালকৈ ব্লগ কৰিম। আজি অকণ অহাত দেৰি হ'ল, সেইদিনাকে ভালকৈ ব্লগ কৰিম, ভণ্টিক ফটো তুলিম। আজি এনেই কইনা ভিতৰৰখিনি তুলিলোঁ, মানে সেইখিনি নাপালোঁহি, মেইন নিয়মখিনি। অমৃত বৃক্ষ আন্দোলনৰ পুলিটো ৰুবৰ সময়ত মায়ে মোক ফটো তুলি দিছিলে। ফটো কৰিবলৈ দিওঁতে ভিডিঅ' হৈ গ'ল, মানে সেই ভিডিঅ'টো ইয়াতে সংযোগ কৰি দিছোঁ দেই। এইয়া ঘৰ আহি পালোহি। আইতা যোৱা, অকণ বিস্কুট খাই মুখখন গোটেই হেৰি হ'ল, যোৱা। নাই কণে শুলে, টোপনি গ'ল তাতে। কালি গধূলি হ'ল, ফুলটো ৰুব নোৱাৰিলোঁ, আজি ৰুওঁ। কান্দুৰি কান্দি আছা? ঐ তুমি কান্দুৰি, আইতাৰ লগত থাকা দেই। হা, ফুলযোৰ আৰু লওঁ সেইটো। তিনিটাকে যেনিবা উঠাওঁ এতিয়া, ইফালে নিদিয়ক, ভিডিঅ' দিওঁ। অঁ, এয়া আপোনাকো দেখাওঁ। আপুনি যি দেখি থাকিব সেইটোৱে ভিডিঅ' দিব। এনেকৈ লওক আকৌ মোবাইলটো। অঁ, সেনেকৈ তিনিটা দূৰলৈ নিয়ক অলপ। অঁ, আপোনাৰ ওচৰলৈ নিয়ক অলপ। এয়া উঠি আছে ভিডিঅ', চাওঁ আইতা। এয়া আইতা, এতিয়া কাটি দিয়ক। সেইটো আমাৰ আইতা ইমান ধুনীয়া ন বেটা, হয় নাই? আইতা ফ্ৰেমটো উঠাইছোঁ, এয়া আইতাক ভিডিঅ' কৰিছোঁ। আইতাও আমাক ভিডিঅ' কৰি দিব। আইতাক এতিয়া ভিডিঅ' কৰিবলৈ শিকাইছোঁ। যদি আমি মোবাইলটো একেডোখৰতে থওঁ, মোবাইলটো স্ক্ৰীণত যি সেইফালে থাকিব সেইটোহে দেখিম। আৰু সেই ভিডিঅ' ক'ত যদি এনেকৈ চলন্ত কৰিব পাৰি, এনেকৈ নি পেলাই নিব পাৰি। মোবাইলটো যেনিয়ে নিব পিকচাৰটো, তেনেকৈয়ে ঘূৰিব। দূৰলৈ আনিলে এনেকৈ উঠিব, ওচৰলৈ নিলে এনেকৈ উঠিব।